নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ইকুহি পাঠৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টো আমি আমাৰ যিটো অনগোয়িং টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কোৰ্চ তাৰে এটা অন্যতম গুৰুত্বপূৰ্ণ ছেকশ্যন আছাম এণ্ড ইটছ পিপল এই পৰ্চনটোৰ কাৰণে নিৰ্মাণ কৰিছোঁ। চ' ইয়াত আমি বেচিকেলি অসমৰ যিসমূহ গুৰুত্বপূৰ্ণ এৱাৰ্ড, ইম্পৰ্টেণ্ট এৱাৰ্ডছ ফ্ৰম আছাম আৰু যিখিনি নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এৱাৰ্ডছ আছে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা বা সন্মান, যিখিনি অসমীয়া উল্লেখযোগ্য কোনোবা বিজয়ী আছে সেই বঁটাখিনিৰ, চ' তেওঁলোকৰ নাম মেনশ্যন কৰিম। চ' নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোখিনি এৱাৰ্ডৰ বিষয়ে নকওঁ, কেৱল মাত্ৰ য'ত আমাৰ অসমীয়া কোনো ব্যক্তি বিজয়ী হৈছে বা তেওঁলোকক সন্মানিত কৰা হৈছে উক্ত সন্মানেৰে, চ' সেইখিনি আলোচনা কৰিম। আৰু অসম চৰকাৰে বা বিভিন্ন গুৰুত্বপূৰ্ণ সংস্থাই প্ৰদান কৰা বহুকেইটা গুৰুত্বপূৰ্ণ বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰৰ এৱাৰ্ডৰ কথা আমি ইয়াত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। প্ৰথমতেই আমি অসমৰ পৰা ঘোষণা কৰা সেই এৱাৰ্ডসমূহৰ যিখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, চ' তাৰ এখন তালিকা ইয়াত প্ৰদান কৰিছোঁ। চ' অসম ৰত্ন ৰিচেণ্টলি অসম চৰকাৰৰ দ্বাৰা ঘোষণা কৰা যিসমূহ ৰাজ্যিক অসামৰিক সন্মান, সেইসমূহৰ পৰা আৰম্ভ কৰি লোকসেৱা পুৰস্কাৰলৈকে বিভিন্ন এই এৱাৰ্ড এই স্ক্ৰীণত আপোনালোকে যিখিনি দেখিছে সেইখিনি আমি আলোচনা কৰিম। গতিকে এটা এটাকৈ আগবাঢ়ো বলক। সৰ্বপ্ৰথমে অসম ৰত্নৰ কথা চাওঁ। আমি ভিডিঅ'সমূহ বাইলেংগুৱেল কৰিব যত্ন কৰি আছোঁ, কিয়নো টেটৰ যিসমূহ প্ৰশ্নাৱলী সেইসমূহ দুইটা ভাষাত, ইংৰাজী অসমীয়া দুইটা ভাষাতে অহাৰ সম্ভাৱনা আছে। চ' অসম ৰত্ন এইটো আৰ্চট্ৰাইল, অৰ্থাৎ পূৰ্বতে প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা আছিল। চ' আছিল বুলি ইয়াত উল্লেখ কৰিছোঁ কাৰণ বৰ্তমান এইটো ডিছকণ্টিনিউড হৈছে। চ' এইটো গভৰ্ণমেণ্ট অফ আছাম, মানে অসম চৰকাৰে প্ৰেজেণ্ট কৰিছিলে লিটাৰেচাৰ, আৰ্ট, কালচাৰ, ছ'চিয়েল ছাৰ্ভিচ এনেকুৱা বিভিন্ন ক্ষেত্ৰত, অৰ্থাৎ সাহিত্য, শিল্প সংস্কৃতি, সমাজসেৱা এনেকুৱা বিভিন্ন ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে। আৰু ইয়াৰ আৰম্ভণি হৈছিল 2009 চনত, কিন্তু কেৱল মাত্ৰ 3গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত এই বঁটা ডিছকণ্টিনিউ কৰা হয়। চ' 2009 চনত প্ৰথমটো এডিশ্যনত ডক্টৰ ভূপেন হাজৰিকা তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিলে। পৰৱৰ্তী সময়ত 2010 চনত সাহিত্যৰ শিতানত ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু 2015 চনত ছায়েন্স এণ্ড টেকনলজি, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, এগৰাকী স্বনামধন্য বিজ্ঞানী অসমৰ, যি ইছৰোৰ চন্দ্ৰয়ান মিছনৰ সৈতে জড়িত আছিলে। চ' তেওঁক সন্মানিত কৰা হৈছিল, কিন্তু এই 3গৰাকী পুৰোধা ব্যক্তিক সন্মানিত কৰাৰ পিছত এই অসম ৰত্ন বঁটাটো ডিছকণ্টিনিউ হ'ল। আৰু তাৰ পৰিৱৰ্তে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান, ৰাজ্যিক পৰ্যায়ৰ সৰ্বোচ্চ অসামৰিক সন্মান ৰূপে 3টা বঁটা ইন্ট্ৰডিউচ কৰা হ'ল, পদ্মশ্ৰী, পদ্মবিভূষণ আৰু পদ্মভূষণ, এই সেইটো লাইনত। চ' সেই 3টা বঁটা হৈছে ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। চ' ইয়াৰে অসম বৈভৱ হৈছে সৰ্বোচ্চ অসামৰিক সন্মান, তাৰপিছতে ৰেংক ৱাইজ অসম সৌৰভ আৰু অসম গৌৰৱ। আৰু ইয়াত তিনিওটা যি চিম্বল, সেই চিম্বলকেইটা স্ক্ৰীনশ্বটটোত আপোনালোকে দেখা পাইছে, মানে মেডেলকেইটা। চ' অসম গৌৰৱ, অসম সৌৰভ আৰু আটাইতকৈ সৰ্বোচ্চ যিটো সন্মান সেইটো হৈছে অসম বৈভৱ। এতিয়া ইণ্ডিভিজুৱেলি আমি চাই লওঁ। চ' অসম বৈভৱ যি বঁটা, সেয়া হৈছে ইতিমধ্যে উল্লেখ কৰিছোঁ অসম ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা। আৰু ইয়াত 5 লাখ টকাৰ নগদ পুৰস্কাৰৰ লগতে চৰকাৰী খৰচত গোটেই জীৱন চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব। আৰু এই যিটো বঁটা, এই বঁটাত ইতিমধ্যে আপোনালোকে দেখিছেই, হলুং গছ এজোপাৰ পাতত অসমীয়া লিপিত থকা অসম বৈভৱ শব্দটোৰ সৈতে জাপিৰ প্ৰতিচ্ছবি এখন থাকে। চ' ইয়াত আপোনালোকে দেখিছে এইটো যিটো শ্বেপ, এই যিটো শ্বেপ হয়, এই শ্বেপটো আমাৰ ষ্টেট টি হলুং, যি আমাৰ ৰাজ্যিক গছ হয়, চ' সেই হলুং গছৰ পাতৰ আৰ্হিত প্ৰস্তুত কৰা। ইয়াত এটা জাপিৰ চিত্ৰ ইয়াত খোদিত আছে আৰু অসম বৈভৱ শব্দটো অসমীয়াত লিখা আছে। আৰু বৰ্তমানলৈকে 2জন ব্যক্তিক এই সৰ্বোচ্চ অসামৰিক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰা হৈছে। যিটো ইনগুৰেল এডিশ্যন আছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই এই নতুন বঁটাটো, এই ছেট অফ এৱাৰ্ডছ এইটো ইন্ট্ৰডিউচ কৰিছিল। 2021 চনত প্ৰথমবাৰৰ বাবে ৰতন টাটা ট্ৰাষ্টৰ যথেষ্ট এগৰাকী ভাৰতবৰ্ষৰ অন্যতম এগৰাকী শীৰ্ষস্থানীয় ফিলান্থ্ৰপিক লিডাৰ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট ৰতন টাটা, তেখেতক 2021 চনত সন্মানিত কৰা হৈছিলে। মূলতঃ আমাৰ যি কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউট আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত টাটা ট্ৰাষ্টে যি গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল, চ' তাৰে সন্মান হিচাপে, তাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে এই সন্মানেৰে 2021 চনত ৰতন টাটাক সন্মানিত কৰা হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত 2022 চনৰ বাবে অন্যতম এগৰাকী খুব ফেমাছ ডক্টৰ, অংকলজিষ্ট ডক্টৰ তপন শইকীয়া, তেখেতক এই বঁটা প্ৰদান কৰা হৈছিলে। চ' এই দুগৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে বিশেষ সন্মানেৰে সন্মানিত হৈছে। চ' ইয়াৰ পিছতে ৰেংক ৱাইজ দ্বিতীয় যি সন্মান, সেয়া হৈছে অসম সৌৰভ। ইয়াত 4 লাখ টকা পুৰস্কাৰ আৰু অসম বৈভৱৰ অনুৰূপ বিশেষ অধিকাৰ, মানে বিশেষ কিছুমান
সন্মান বা সা সুবিধা প্ৰদান কৰা হয় সো 2021 চনত 5 গৰাকী ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হৈছিল ডক্টৰ কমলেন্দু দেৱক্ৰৌৰী ডক্টৰ লক্ষ্মণ এছ এগৰাকী বিখ্যাত অসামৰিক সেৱাৰ বিষয়া অধ্যাপক দীপক চান্দ জৈন লভলীনা বৰগোহাঁই যি সেই সময়ত টকিঅ' অলিম্পিকত বক্সিঙত ব্ৰঞ্জ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু নীল পৱন বৰুৱা বৰ্তমান তেখেত আমাৰ মাজত নাই অত্যন্ত দুখিত কিন্তু অসমৰ কলা সংস্কৃতিৰ ক্ষেত্ৰখনত চিত্ৰকৰ হিচাপে এগৰাকী বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি নীল পৱন বৰুৱা প্ৰথম এই 5 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল পৰৱৰ্তী পৰ্যায়ত 2022 চনত আন 5 গৰাকী ব্যক্তিক প্ৰদান কৰা হয় শ্ৰী কৃষ্ণ ৰায় গিলবাৰ্টছন চাংমা এসময়ৰ খুব বিখ্যাত এগৰাকী ফুটবল খেলুৱৈ তাৰপিছত নয়নমণি শইকীয়া যি কমনৱেলথ গেমছ 2022ত লন বল কেটেগৰীত তেওঁ গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ পৰা কমনৱেলথ গেমছত মেডেল অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা তাৰ পৰৱৰ্তী সময় আৰু লগতে বিনয় কুমাৰ শইকীয়া যি যোৰহাটত অৱস্থিত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ এগৰাকী খুব বিখ্যাত বিজ্ঞানী আৰু যি আমাৰ ভাটনগৰ এৱাৰ্ডেৰে সন্মানিত হৈছিল সো তেওঁ লাভ কৰিছিল আৰু সমান্তৰালভাৱে ডক্টৰ শশীধৰ ফুকন তেখেত এগৰাকী খুব ৰিনাউণ্ড মেডিকেল প্ৰেক্টিচনাৰ আৰু তেওঁ অসমৰ মানে যোৰহাট জিলাৰ আৰু মাজুলী জিলাৰো কিছুদিন পূৰ্বে মাজুলী জিলাৰ আৰু যোৰহাট জিলাৰ দুইখন জিলাতে তেওঁ স্বাস্থ্য সেৱাৰ উপসঞ্চালক ৰূপে যদিহে মোৰ টাইটেলটো ভুল হোৱা নাই তেখেতে সন্মান মানে সেৱা আগবঢ়াইছিলে আৰু তেখেতৰ সেই বিশিষ্ট অৱদানক সুঁৱৰি এই 5 গৰাকী ব্যক্তিক বিশেষকে 5 গৰাকী ব্যক্তিক 2022 চনত এই অসম সৌৰভ বঁটা লাভ প্ৰদান কৰা হৈছে এতিয়ালৈকে সৰ্বমুঠ 10 জন ব্যক্তি লাভ কৰিছে আৰু তৃতীয় যেটো সেট অফ এৱাৰ্ড এই সিভিলিয়ান এৱাৰ্ডছৰ তৃতীয় সৰ্বোচ্চ সন্মানটো হৈছে অসম গৌৰৱ ইয়াত 3 লাখ টকা প্ৰদান কৰা হয় আৰু সিমিলাৰ কিছুমান সা সুবিধা প্ৰদান কৰা হয় 2021 চনত 13 জন ব্যক্তিক প্ৰদান কৰা হৈছিল মনীন্দ্ৰনাথ নাথে তেওঁ এগৰাকী বিখ্যাত অসামৰিক সেৱাৰ বিষয়া তাৰপিছত বসন্ত হাজৰিকা আকাশজ্যোতি গগৈ বিখ্যাত এগৰাকী উদ্যোগী ঠিক তেনেকৈ মনোজ কুমাৰ বসুমতাৰী আন এগৰাকী উদ্যোগী হেমপ্ৰভা চুতীয়া নমিতা কলিতা এনেকৈ বিভিন্ন ব্যক্তি আছিল কল্পনা বড়ো অসমৰ এগৰাকী বিখ্যাত বক্সাৰ সো এই এনেদৰে 2021 চনত 13 জন ব্যক্তিক প্ৰদান কৰা হৈছিল আৰু 2022 চনত 15 জন ব্যক্তিক প্ৰদান কৰা হৈছিল ইয়াৰ ধৃতিমলা ডেকা শ্মশান বন্ধু ৰূপে যি জনাজাত হয়তো আপোনালোকৰ মাজৰে কোনোৱে জানে আমাৰ গুৱাহাটীৰ যিখন ভূতনাথ শ্মশান হয় তাত সৎকাৰৰ কামত এই নাৰীগৰাকীয়ে খুব বিশিষ্ট মানে তেওঁ সেৱা আগবঢ়াই আহিছে আৰু তাৰ সমান্তৰালভাৱে আন বহুকেইগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি কল্যাণী ৰাজবংশী শিলা গোৱালা বা দয়াল গোস্বামী ডক্টৰ সৈয়দ ইফতিকাৰ আহমেদ সো তেওঁলোকক এই অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰা হৈছে এইটো তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ইমানখিনি মানুহৰ নাম মনত ৰখাৰ প্ৰয়োজন হয়তো নাই কিন্তু অসম গৌৰৱ বঁটাটো 2021 চন আৰু 2022 চনত তেওঁলোকে প্ৰদান কৰা যে হৈছে আৰু তৃতীয় সৰ্বোচ্চ যে অসামৰিক সন্মান সেইটো সম্ভৱতঃ মনত ৰাখিলে আপোনালোকৰ হৈ যাব ইয়াৰ পিছতে অসম সাহিত্য সভাৰ বিভিন্ন বিশেষ বঁটাৰ আমি উল্লেখ কৰিব বিচাৰিছো 2020ৰ পৰা 23 বৰ্ষৰ বাবে এই শাখাত বিভিন্ন বঁটা দুবছৰৰ মূৰে প্ৰদান কৰি অহা হৈছে আৰু অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা এই ক্ষেত্ৰত এটা উল্লেখনীয় বঁটা এম কামালউদ্দিন আহমেদ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যদি কোনোবা আছে তেতিয়া তেওঁলোকে নিশ্চয়কৈ অৱগত অসমীয়া বিভাগৰ এগৰাকী প্ৰফেসৰ কামালউদ্দিন আহমেদ স্যাৰ তেখেতে এই বঁটা লাভ কৰিছে বিষ্ণুৰাভা বঁটা আছে অসমীয়া ভাষাত প্ৰকাশিত মৌলিক ৰচনাৰ বাবে ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যই লাভ কৰিছে বাসন্তী বৰদলৈ বঁটা আছে অসমীয়া ভাষাত লেখিকাৰ সৃষ্টিশীল অথবা গৱেষণামূলক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয় নীলাক্ষী চলিহা গগৈ বিশিষ্ট লেখিকা তেখেতে লাভ কৰিছে এখিনি অসম সাহিত্য সভাৰ সন্মান সমান্তৰালভাৱে হেম বৰুৱা বঁটা আছে যি অসমীয়া ভাষাত ৰাজনৈতিক পটভূমিত ৰচিত মৌলিক উপন্যাস বা ভ্ৰমণ কাহিনীৰ বাবে পায় গংগাপদ চৌধুৰী দেৱে এই সন্মান লাভ কৰিছে তাৰপিছত বুদুৰাম পাংগিং সোঁৱৰণী বঁটা যি জনজাতীয় গৱেষণামূলক গ্ৰন্থ অৰ্থাৎ ট্ৰাইবেল ৰিচাৰ্চ ৱৰ্ক ৰিলেটেড গ্ৰন্থৰ বাবে পায় এই বুদুৰাম পাংগিং বঁটা মুকুট শৰ্মাই লাভ কৰিছে আমি ইংলিছ ট্ৰান্সলেশ্যনখিনি এইটো চাইডে মেনশ্যন কৰি গৈছো যাৰ অসুবিধা হয় তেওঁলোকে বুজি পাব ব্যংগ সাহিত্য অৰ্থাৎ স্যাটাৰিকেল ৱৰ্কৰ বাবে ফণী তালুকদাৰ দলি তালুকদাৰ ব্যংগ সাহিত্য বঁটা এইটো অঞ্জলি মহন্তই লাভ কৰিছে আৰু বৈষ্ণৱ গুৰুসকলৰ জীৱন আদৰ্শ অথবা সমাজ কল্যাণৰ লগত জড়িত বিভিন্ন গ্ৰন্থ অৰ্থাৎ মানে বৈষ্ণৱীত যিসকল চেঞ্জ আছিলে তেওঁলোকৰ আইডিয়েল তেওঁলোকৰ লাইফ বা ছ'চিয়েল ৱেলফেয়াৰ এনেকুৱা ধৰণৰ বিভিন্ন ছেকশ্যনত ভৰত চন্দ্ৰ বৰুৱা বঁটা আগবঢ়োৱা হয় যি লাভ কৰিছে ভূপেন্দ্ৰ ৰায়চৌধুৰীয়ে সেয়া গোটেইখিনি বঁটা সম্ভৱতঃ বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয় কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা বা বিষ্ণুৰাভা বঁটা বা হেম বৰুৱা বঁটা কম্পেৰেটিভলি যিহেতু তেখেতসকল খুব পুৰুধা ব্যক্তিত্বৰ তেখেতসকলৰ নামত যিহেতু বঁটাসমূহ নামকৰণ কৰা হৈছে এটলিষ্ট এই 3টা এৱাৰ্ডৰ বিষয়ে জানি থলে বৰ সুবিধা নিশ্চয়কৈ নহব তাৰপিছত
অমূল্য বৰুৱা কবি বঁটা আছে অসম সাহিত্য সভাই প্ৰদান কৰা, যি ৩৫ বছৰ অনূৰ্ধ্ব যুৱ চামৰ বাবে, লেখক লেখিকাৰ বাবে তেওঁলোকৰ ৰিকগনিশ্যনৰ বাবে এই এৱাৰ্ড আছে। নলবাৰীৰ ৰঞ্জিত পাটগিৰি এই সন্মান লাভ কৰিছিলে। তাৰপিছত গিৰিধৰ শৰ্মা, যি নতুন লেখকৰ দ্বাৰা কম্পেৰেটিভলি যি নিউৱাৰ অথৰ, চ' তেওঁলোকৰ নভেলৰ মেনুস্ক্ৰিপ্টৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা লাভ কৰিছে প্ৰতিভা ভাগৱতী। আৰু অসমৰ জাতি উপজাতি সমন্বয় সংহতিৰ বক্তব্য দাঙি ধৰা গ্ৰন্থৰ বাবে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা লাভ কৰিছে, বঁটা প্ৰদান কৰে, কিন্তু এইবাৰ কোনো গ্ৰন্থ ইয়াৰ এই কেটেগৰীত মনোনীত কৰা নহল। চ' সীতানাথ ব্ৰহ্মচৌধুৰীৰ বঁটা যদি কোনে প্ৰদান কৰে সোধে, তেতিয়াহ'লে ইটোত বি অসম সাহিত্য সভা। চ' তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ হয়তো আহিব পাৰে। বা অমূল্য বৰুৱা কবি বঁটা যদি কোনে লাভ কৰিছে যদি সোধে, তেতিয়াহ'লে এইটোত বি ৰঞ্জিত পাটগিৰি। চ' এনেকুৱা ধৰণৰ আহি যাব পাৰে কেতিয়াবা, ইউ নেভাৰ নো, গতিকে প্ৰিপেয়াৰ হৈ থকাটো ভাল। চ' আমি মেনশ্যন কৰি দিছো। নেক্সট যিটো এৱাৰ্ডৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে সেইটো হৈছে ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল চলিডেৰিটি এৱাৰ্ড, ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সংহতি বঁটা। আৰু এই বঁটা এইটো এটা বাইএনিয়েল এৱাৰ্ড, অৰ্থাৎ 2 বছৰৰ মূৰে মূৰে ইয়াক প্ৰদান কৰা হয়। আৰু অসম সাহিত্য সভাই ইয়াক প্ৰদান কৰে, আৰু ইয়াৰ স্পনচৰশ্বিপ অৰ্থাৎ ইয়াৰ পৃষ্ঠপোষকতা প্ৰদান কৰে নুমলীগড় ৰিফাইনাৰী লিমিটেডে। আৰু এই বঁটাৰ ভিতৰত আছে 5 লাখ টকাৰ নগদ পুৰস্কাৰ আৰু আন কিবা কিবি সা সুবিধা আছে বা সন্মান আছে। 2013 চনত প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছিল এগৰাকী বাংলাদেশী নৃত্য পটীয়সী, কলা পৰিচালক, গৱেষক আৰু সাংস্কৃতিক কৰ্মী, কালচাৰেল এক্টিভিষ্ট, যাৰ নাম আছিল লুবনা মৰিয়ম। 2013 চনত অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সংহতি বঁটা লাভ কৰিছিল লুবনা মৰিয়মে। আৰু 2022 চনত অৰ্থাৎ ৰিচেণ্ট মষ্ট উইনাৰ হৈছে উষা মংগেশকাৰ, লতা মংগেশকাৰৰ ভগ্নী তথা এগৰাকী বিখ্যাত গায়িকা হিন্দী বোলছবি জগতৰ। চ' উষা মংগেশকাৰক এই বঁটা প্ৰদান কৰা হৈছে 2022 চনত ৰিচেণ্ট মষ্ট টাইমৰ বাবে। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সন্মানৰ বিষয়ে, এৱাৰ্ডৰ বিষয়ে প্ৰশ্ন পূৰ্বতে সোধা দেখা পোৱা গৈছে। 1986 চনত 1986ত অসম চৰকাৰে ইয়াক প্ৰৱৰ্তন কৰিছিল। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, আৰু এইটো সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা অৰ্থাৎ ফিল্ডছ যেনে লিটাৰেচাৰ, আৰ্টছ, কালচাৰ, জাৰ্নেলিজম এইসমূহৰ ক্ষেত্ৰত ইয়াক প্ৰদান কৰা হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি বিশিষ্ট আদৰ্শৰাজি, সেয়া যাতে ৱৰ্ল্ড এৰিনাত আমি এষ্টাব্লিছ কৰিব পাৰোঁ। মহাপুৰুষ শংকৰদেৱৰ যি আইডিয়েলছ, তেখেতৰ যি ধৰ্মীয়, তেখেতৰ যি সামাজিক সাংস্কৃতিক যি বিশ্বাস, যি এক পাঠ বা শিকনি, সেইসমূহ যাতে আমি সমগ্ৰ ভাৰতবাসীৰ আগত দাঙি ধৰিব পাৰোঁ, আৰু তেখেতৰ লাইফ লেচনেৰে বা তেখেতৰ আইডিয়েলছেৰে যাতে আমি সকলোকে উদ্বুদ্ধ কৰিব পাৰোঁ, ইনস্পায়াৰ কৰিব পাৰোঁ। চ' তাৰ কাৰণে সন্মান প্ৰদান কৰাৰ দিহা কৰিছিল অসম চৰকাৰে। আৰু 1997 চনৰে পৰা এই বঁটাত মানে নগদ ধন যি আছে সেয়া বৃদ্ধি কৰা হৈছিল। 2020 চনত অৰ্থাৎ বৰ্তমান এই সন্মানৰ অধীনত 5 লাখ টকা লাভ কৰা। 1986 চনত 1986ত যেতিয়া ইনগুৰেল এডিশ্যন হৈছিল, কীৰ্তিনাথ হাজৰিকাদেৱে এই সন্মান লাভ কৰিছিল। আৰু 2020 চনত শেষবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। ভৱপ্ৰসাদ চলিহাদেৱে এই বঁটা শেষবাৰৰ বাবে লাভ কৰিছে। চ' প্ৰথমটো গুৰুত্বপূৰ্ণ, কীৰ্তিনাথ হাজৰিকাৰ বিষয়ে সুধি দিব পাৰে। আৰু ৰিচেণ্ট মষ্ট উইনাৰ হৈছে ভৱপ্ৰসাদ চলিহা। শ্ৰীমন্ত শংকৰদেৱ সন্মান 1986 চনৰ পৰা যি প্ৰদান কৰি অহা হৈছে, বহুকেইগৰাকী নন আছামিজ অৰ্থাৎ অনা অসমীয়া গুৰুত্বপূৰ্ণ ব্যক্তিয়ে এই সন্মান মানে এই সন্মানেৰে বিভূষিত হৈছিল তেওঁলোক। তাৰ ভিতৰত যদি আমি নাম উল্লেখ কৰিব বিচাৰোঁ, কপিলা বাদশায়ন 1990ত পাইছিলে, 92ত ৰামচন্দ্ৰ নাৰায়ণ দাণ্ডেকাৰে পাইছিলে। ঠিক সমান্তৰালভাৱে 1993 গংগুবাই হাংগাল, কেলুচৰণ মহাপাত্ৰ, আমজাদ আলী খান আন এগৰাকী খুব গুৰুত্বপূৰ্ণ সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি, হাবিব তানবীৰ, VG ভাৰ্গিছ তেওঁলোকে লাভ কৰিছিল। আৰু শৰ্মিলা টেগোৰ 2009 চনত, এই চিত্ৰত আপোনালোকে দেখিছে 2009 চনত শৰ্মিলা টেগোৰ ডাঙৰীয়ানীয়ে তেওঁ এই সন্মান গ্ৰহণ কৰিছে। তদানীন্তন মুখ্যমন্ত্ৰী সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া আছে, আৰু লগত আছে আমাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া। গতিকে অত্যন্ত এক গুৰুত্বপূৰ্ণ সন্মান এই শ্ৰীমন্ত শংকৰদেৱ সন্মান। আৰু কৈছো প্ৰথমবাৰৰ বাবে কীৰ্তিনাথ হাজৰিকাই লাভ কৰিছিল, ভৱপ্ৰসাদ চলিহা 2020 চনত শেষবাৰৰ বাবে বঁটা প্ৰদান কৰা হৈছে। তাৰপিছত সম্ভৱতঃ এই বঁটা এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোৰ কণ্টেণ্ট। অসমীয়া বা অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বঁটাৰ বিষয়ে আমি আলোচনা কৰিলো। চ' আপোনালোকৰ যদি কিবা থাকি গৈছে বুলি অনুভৱ কৰে, তেতিয়াহ'লে আমাক জনাব পাৰে। আৰু সমান্তৰালভাৱে কিবা যদি আমাৰ ভুল ৰৈ গৈছে, পুনৰাই কৈছো স্পেলিং মিষ্টেক কিবা কিবি হ'ব পাৰে, আমি খৰতকীয়াকৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ এতিয়া যত্ন কৰিছো। চ' তাত যদি কিবা ভুল ৰৈ গৈছে, তেতিয়া তাৰ কাৰণে আগতীয়া ক্ষমা প্ৰাৰ্থী। চ' আজিলৈ ইমানতে সামৰিছো, ধন্যবাদ।